কৃষ্ণ জয় গুৰু শংকৰ। আজি আমাৰ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত সংস্কৃতি শাখাৰ উদ্যোগত যি শংকৰী সংগীত কৰ্মশালাৰ গ্ৰীষ্মকালীন এই 4দিনীয়া প্ৰশিক্ষণৰ শিবিৰ আমি আয়োজন কৰিছিলোঁ। এই আয়োজন কৰাত আমি নথৈ আনন্দিত হৈছোঁ। এই জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আজি এই 4 দিন আমাৰ এই জেগাকণ উখল মাখল এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ যোগেদি আমাৰ গুৰুজনাক আমি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এটা সৰু প্ৰয়াস কৰিছোঁ মাত্ৰ। এই প্ৰয়াসে যাতে পূৰ্ণতা পায় আমি ভগৱন্তৰ চৰণত ইয়াকে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা এখন বৃহৎ আঞ্চলিক শাখা। জিলাখনৰ ভিতৰতে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাক আমি বৰপুত্ৰ বুলি অভিহিত কৰা হয়। এই আঞ্চলিক শাখাৰে সাহিত্য সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া বুলি ক'লেও ভুল কোৱা নহয়। আমি উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাই প্ৰতি বছৰে এই সাহিত্য সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে গ্ৰীষ্মকালীন কৰ্মশালা হিচাপে। এই বৰ্ষতেও তাৰে এক প্ৰয়াস 4দিনীয়াকৈ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ উদ্যোগত এখনি আদৰণি সমিতি গঠন কৰি দিয়া হৈছিল আৰু সেই আদৰণি সমিতিৰ নেতৃত্বতেই আজি সংস্কৃতি শাখাৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটি চলি আছে। কালিলৈ অন্তিম পৰ্যায়। আমি ভাবিছোঁ গুৰুজনাৰ ধৰ্ম আদৰ্শ এই সাহিত্য সংস্কৃতিৰ জৰিয়তেই প্ৰচাৰ প্ৰসাৰ হৈ আহিছে। আমি আশাবাদী যে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখায়ো এই গুৰুজনাৰ যি আদৰ্শ ধৰ্ম আদৰ্শ সেই আদৰ্শ এই সাহিত্য সংস্কৃতিৰ জৰিয়তে বিশ্বৰ দৰবাৰলৈ এখোজ আগবঢ়াই নিবলৈ সমৰ্থ হ'ব। জয় গুৰু শংকৰ। কৃষ্ণ জয় গুৰু শংকৰ। সৰ্বগুণাকৰ যাকে নাহিকে পান, তোহাৰী চৰণকোৰ এনো 100 কোটি বাৰ এক কৰোহ প্ৰণাম, বাৰ এক কৰোহ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী আৰু বৰ্তমান আমি উপস্থিত থকাৰ সৌভাগ্যৱন্ত হৈছোঁ যোৰহাট জিলা শাখা উত্তৰ পশ্চিম আঞ্চলিক। উত্তৰ পশ্চিম আঞ্চলিকৰ আমাৰ সভাপতি বাব আমাৰ কাষতে আছে মুহুৰাম গগৈ বাব। আৰু আমাৰ অতিকে সৌভাগ্য যে আজি এই স্থানত পবিত্ৰ স্থানত উপস্থিত হৈ আমি লগ পাইছোঁ। বিশেষভাৱে আমাৰ মূলৰ সদস্য অজিত বাবজনা আৰু লগতে আমাৰ যোৰহাট জিলা শাখাৰ সম্পাদক জিলাৰ সম্পাদক আমাৰ সৌন্দৰ্য হাজৰিকা বাব আছে। তাৰ পাছতে আমাৰ সহকাৰী সম্পাদক বাবু আছে আৰু আমাৰ আদৰণি সমিতিৰ সভাপতি আৰু লগতে সম্পাদক বাপু আছে। গতিকে আমি সবাৰো শ্ৰীচৰণত জয় জয়তে ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। কোৱাৰ মানসিকতা বৰ বিশেষ নাই, তথাপিতো কৃপালু গুৰুজনাৰ যি আদৰ্শ যে আধ্যাত্মিক চেতনা আধ্যাত্মিক ভাৱনা অবিহনে কেতিয়াও শ্ৰেষ্ঠতম জীৱ মানুহে পূৰ্ণাংগ ৰূপ লাভ কৰিব নোৱাৰে। আৰু গুৰুজনাৰ সেই আদৰ্শ আমি প্ৰত্যেকজনা শ্ৰেষ্ঠতম জীৱ মনুষ্যই যদি সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা অব্যাহত ৰাখোঁ, তেতিয়াহ'লে আমাৰ সমাজ তথা এই ধৰণীখন খুব সুন্দৰভাৱে আমি প্ৰত্যেকেই গঢ় দি লৈ যাব পাৰিম। আৰু তাৰেই হয়তো আদৰ্শ হিচাপে গুৰুজনাৰ সেই দৰ্শন প্ৰত্যেকজনা মানৱৰ হৃদয়ত থকাৰ বাবে আজিৰ এই পবিত্ৰ স্থানত আমাৰ যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ পশ্চিম আঞ্চলিক শাখাই খুব সুন্দৰভাৱে 4দিনীয়া কাৰ্যসূচীৰে এক সুন্দৰ কৰ্মশালাৰ আয়োজন কৰিছে। যে কৃপালু গুৰুজনাৰ অনবদ্য অৱদান গীত নৃত্য বাদ্য নাম প্ৰসংগ বৰগীত আদিকে ধৰি দিহানাম থিয়নাম সমস্তখিনি যুৱ প্ৰজন্মৰ মাজত সুন্দৰভাৱে বিলাই দি তেৰা সমস্তক দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ হিচাপে আগবঢ়াই নিয়াত তেৰা সমস্তই যি আহুপুৰুষাৰ্থ চেষ্টা কৰিছে, এই চেষ্টা সফল হওক আৰু গুৰুজনাৰ আদৰ্শ বিশ্বব্যাপী বিয়পি পৰক, তাৰে কামনা কৰি আমি আমাৰ এই ক'বলগীয়া দুআষাৰ আমি সামৰণি মাৰিছোঁ। আৰু বিশেষভাৱে ইয়াৰ আদৰ্শ হিচাপে আমাৰ মাজত আছে জিলাৰ সভাপতি তেৰাৰ সুযোগ্য সন্তান সম্পাদক বাপৰ সন্তান অবিচান হাজৰিকা, আমাৰ
চেনেলৰ জৰিয়তে আমি সবাৰো চৰণত সেৱা নিবেদন কৰিছোঁ যে তেৰায়ো ফেচবুকৰ মজিয়াত ইতিমধ্যে আপোনাৰভাৱে মুখ দৰ্শন পাইছে যে অবিচান হাজৰিকা খুব কম বয়সৰ এজন যুৱ প্ৰজন্মৰ এক ভৱিষ্যত ধৰণীস্বৰূপ গুৰুজনাৰ কৃষ্টি সংস্কৃতি গীত নৃত্য বাদ্য নাম প্ৰসংগেৰে সুন্দৰভাৱে পিতৃয়ে তেৰাক সজাই পৰাই সমাজৰ বাবে আগবঢ়াই দিছে। আমি তেৰাৰ দৰে প্ৰত্যেকজন আমাৰ পিতৃ মাতৃয়ে যাতে আমি সন্তানক গুৰুজনাৰ সেই অপূৰ্ব সৃষ্টি ৰাজিক ধৰি ৰাখি ধৰণীখন সুন্দৰভাৱে সজাই তুলিবৰ বাবে প্ৰত্যেকেই চেষ্টা কৰোঁ। তাৰে কামনা কৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্তৰ দুখানী অভয় চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ কৃষ্ণ। জিলাতো আগতে এটা কৰ্মশালা হৈ গ'ল, আকৌ ইয়াতো হৈ আছে এতিয়া। জিলাত মই বহা চাহিনী শিকিলোঁ, ইয়াত উঠা চাহিনী শিকি আছোঁ আৰু মানে কম সময়ৰ ভিতৰতে বহুতখিনি শিকিব পাৰিছোঁ আৰু। কৃষ্ণ। তোমালোকৰতো একেবাৰে সংগী, গতিকে আমিও বিভিন্ন স্থানত তেৰাৰ বিষয়ে কওঁ দুই এটা কথা যে যুৱ প্ৰজন্মৰ যেনেধৰণে আমাৰ শিল্পী এজন আছে জুবিন গাৰ্গ, সকলোৱে নামটো জানাই। সেই জুবিন গাৰ্গক যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কোৱা হয়। ঠিক তেনেকৈ আমাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাত তেনেধৰণে এক হাৰ্টথ্ৰব হিচাপে আমাৰ অবিচান হাজৰিকা শিশু শিল্পী নাম প্ৰসংগৰ জৰিয়তে আমাৰ সমস্ত অসম ভূমিত সুন্দৰভাৱে তেৰাই নিজকে গুৰু ধৰ্মৰ মাজেৰে আগবঢ়াই নিবলৈ সক্ষম হৈছে। গতিকে তেৰাৰ ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ, লগতে সকলোৰে ভৱিষ্যত উত্তৰ কামনা কৰি ভগৱন্তৰ চৰণত আমি সেৱাভাগী নিবেদন কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ গুৰু জয়ছে নিৰমলা গগনে তাৰা পোহাই কহয় মাধৱ আমাৰি মজুমন নন্দন কদম্ব তরু তলে রুচির সুন্দর শ্যাম এরা ভুবন মোহন মূরতি মনোহর কহিত নাহি উপাম কদম্ব তরু তলে নবীন নিরন রুচির সুন্দর শ্যাম। মই পৰিৱেশীয় কলা বিভাগত ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশীয় কলা বিভাগৰ পৰা মাষ্টাৰ্ছ কমপ্লিট কৰি এবাৰ ঘৰত আছোঁ। মই বৰগীত বিষয়ত ল'লোঁ। এয়াই মোৰ প্ৰথম ইয়াৰ ঠিকনা মোৰ যোৰহাটৰে, যোৰহাট ৰজাঘাট গাঁৱৰ উত্তৰ পশ্চিম আঞ্চলিক। আমাৰ তাৰপিছত আহিছে কমলাকৰ লাইনবিলাক ধুনীয়া হৈছিলে, লাইনবিলাক ধুনীয়া হৈছিলে, লাইনবিলাক ধুনীয়া হৈছে নাই? এনেও বাজমান নকৰিবা, খৰধৰ নকৰিবা, দৃষ্টি কৰি একদম কাইলৈ আমি নামঘৰত প্ৰদৰ্শন কৰিব লাগিব। সেই পদ্ধতিৰে তোমালোকে কৰিবৰ কাৰণে জনোৱা হ'ব। কৃষ্ণ।
1 2 উৰা উৰা 3 4 5 Gina Thani Dao Tata Kita Wah Gina Thani Dao Tata Kita 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 Gina Thani Dao Tata Kita 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 কাইলৈ তোমালোকে যেতিয়া ল'ব লাগিব সৰুতেও তাক ঘিনা ধেনি দাও তাক খিটিক ৰাখি দাও সেই ৰুবলৈ টান শব্দটো কৈ দিব তাৰপৰা ল'লা আমি এতিয়া লাট বহা উঠা কৰিম কৃষ্ণ 1 2 3 Now, tak. Hey. Apa ya, Pak? Hey. Now, tak. Salah tu lah. 1 2 3 4 ha Nita ha ha ha. Oh, ini. Apa ada?
কৃষ্ণ জয় গুৰু শংকৰ আমাৰ এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সত্ৰলৈ আমাৰ যোৰহাট জিলাৰ সংস্কৃতি শাখা সম্পাদক তথা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ এজন আমাৰ শ্ৰদ্ধাৰ যদুমণি বৰাবাপ তেওঁক আমি এই শিশুসকলক গুৰুজনাৰ বাদ্য প্ৰশিক্ষক হিচাপে আমি নিয়োগ কৰা হৈছিল। আজি এয়া তেওঁৰ মানে প্ৰশিক্ষণ সত্ৰ চলাই আছে, তৃতীয় দিৱসত চলাই আছে। আমি তেওঁকো এই সম্পৰ্কত আমি দুআষাৰ ক'বৰ কাৰণে। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ এই বৰ্ষত গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা শিক্ষাপ্ৰাণ ৰূপেশ্বৰ বৰাৰ শুৱনি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ আছে। এই অনুশীলনে এই শিশুসকলক অনাগত দিনত গুৰুজনাৰ যি বাদ্য চৰ্চা তাক শুদ্ধ ৰূপত আগবঢ়াই নিয়াত সমস্তক অধিক ফলপ্ৰসূ কৰি তুলিব। আৰু ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৰহাট জিলা শাখায়ো গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ গৈছে। উত্তৰ পশ্চিম আঞ্চলিক শাখাই প্ৰত্যেক বছৰে এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। এই কৰ্মশালাৰ যোগেদি আমাৰ শংকৰীয় সংস্কৃতিৰ চৰ্চা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। আৰু আমি আশা কৰিম এই প্ৰশিক্ষণ কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে অনাগত দিনত গুৰু বাদ্যভাগীৰ চৰ্চাৰ ক্ষেত্ৰত তেওঁলোকক অধিক ফলপ্ৰসূ কৰি তুলিব আৰু লগতে অনাগত দিনত অধিক জানিবৰ কাৰণে তেওঁলোকক বাট মুকলি কৰিব। আৰু পৰৱৰ্তী সময়ত তেওঁলোক একোজন পৰিণত বায়ন হৈ আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ। আৰু তাৰে সমস্তই এইখিনি ক্ষেত্ৰত অকল গুৰুজনা বাদ্যৰ শিক্ষাৰ ক্ষেত্ৰতে নহওক, শিক্ষাৰ ক্ষেত্ৰতো আৰু লগতে তাৰে সমস্ত আধ্যাত্মিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ ইতিমধ্যে আমাৰ এই প্ৰশিক্ষণ সত্ৰলৈ প্ৰশিক্ষাৰ্থীসকলক দৰ্শন দিবৰ কাৰণে আমাৰ পৰম শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ শ্ৰীযুত প্ৰাণজিৎ গগৈ বাপজনা আহিছে। আমি এয়া তোমালোকক চিনাকি কৰাই দিছোঁ। এয়া প্ৰাণজিৎ গগৈ বাপজনা। কৃষ্ণ কৃষ্ণ কিবা ক'ব? কৃষ্ণ 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 গ্ৰীষ্মকালীন যি গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰশিক্ষণ কৰ্মশালা যোৰহাট জিলা উত্তৰ পশ্চিম আঞ্চলিক শাখাই কৰিছে। আমি ইয়াত উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। আৰু বিশেষভাৱে ইয়াৰ প্ৰশিক্ষক হিচাপে আছে আজি যদুমণি বাপজনা, যিজনাৰ নামেই হ'ল ভগৱন্তৰ নাম। গতিকে আমি প্ৰত্যেকটো কোঠাতে আমি পৰিদৰ্শন কৰি আহোঁতে শেষতহে আহি আমি ভগৱন্ত পুৰুষৰ দৰ্শন পালোঁ। গতিকে নামেই যাৰ পৰিচয় যদুমণি, তেৰাই সুন্দৰভাৱে প্ৰশিক্ষণ দি আছে। গতিকে এই প্ৰশিক্ষণৰ জৰিয়তে প্ৰত্যেকজনা ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে নিজৰ জীৱন গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাওক। আমি ভগৱন্তৰ চৰণত সবাৰো উত্তৰ কামনা কৰি সেৱাভাগী নিবেদন কৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 গোবিন্দ কৃষ্ণ। আমি ইয়াত নাম প্ৰসংগ চলি আছে। কৃষ্ণ কৃষ্ণ এয়া আমাৰ এই চাৰিদিনীয়া কাৰ্যসূচীৰ এভাগ অবিচ্ছেদ্য অংগ নাম প্ৰসংগ ইতিমধ্যে আমাৰ চলি আছে। ভকতসকলে নাম লৈ আছে আৰু আমি এই নামৰ যোগেদি আমাৰ এই অঞ্চললৈ এটা সুবাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। আমাৰ ভকতসকলে পুৰণা নতুন কেইবাজনো ভক্তই আজি এই প্ৰসংগত অংশগ্ৰহণ কৰিছে আৰু আমি ইয়াৰ যোগেদি এই অঞ্চলৰ ভগৱন্ত প্ৰভুজনাক গুৰুজনাক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। কৃষ্ণ
হৰি পদ অংকজ বন্দৰ মুই তামৰ ৰাজহংসা হৈ হৰি পদ অংকজ বন্দৰ মুই। মোৰ নাম কল্যাণী শইকীয়া বৰা, সংগীতৰ প্ৰশিক্ষক। ভালেই লাগিছে। মই সংগীতৰ লগতে জড়িত 1995 চনৰ পৰা। 14 চনত মই বিশাৰদ কমপ্লিট কৰিলোঁ। মাজতে বহুতখিনি বাধা বিঘিনি আছিল। মাজতে ইয়াৰে মোৰ গুৰু হয় নীলকান্ত বৰা ছাৰৰ উৎসাহ আৰু উদ্দীপনাত মই বিশাৰদ ল'লোঁ। তাৰ পাছৰ পৰা আমি এখন বিদ্যালয় খুলিছিলোঁ। সেই বিদ্যালয়খনিতে প্ৰথম আমি বৰগীতৰ শিক্ষা আৰম্ভ কৰিছিলোঁ। তাৰ পাছত এতিয়া মই এলেংমৰা জাতীয় বিদ্যালয়ৰ সংগীতৰ শিক্ষয়িত্ৰীৰ লগতে এই ভাগো আগবঢ়াই লৈ গৈ আছোঁ। সংগীত মানে আমাৰ সকলো চলে। শংকৰী সংগীতকে বিশেষ মানে মৰ্যাদা দিয়া হৈছে আমাৰ জাতীয় বিদ্যালয়ত। তাৰ উপৰিও মই বিষয় শিক্ষয়িত্ৰীও। আৰু এনেকৈ মই এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা আজি মানে সেই 95 চনৰ পৰাই মোৰ চলিয়ে আছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মোৰ যিকণ আছে সেইকণ দি মই ভাল পাওঁ। ইমান অভিজ্ঞ বুলিও নাভাবোঁ, তেওঁলোকৰ পৰাও শিকোঁ আৰু ময়ো যিকণ পাৰোঁ তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। কৃষ্ণ। প্ৰহ্লাদে মাতৃৰ গৰ্ভতে ৰাম ৰাম ভকতি পালে নাৰদৰ মুখে ৰাম ৰাম পঞ্চ বয়সতে হৰি নাম লইলে শুনি দৈত্যৰাজে নানা শাস্তি দিলে বিষ্ণু মায়া নুবুজিলে কৃষ্ণ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে ও ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে ৰাম ৰাম তাৰ ভাতৃ হিৰণ্যাক্ষ বধিলা মুৰাৰী বধিলা মুৰাৰী সেই দিন লাগি ৰাজা নাম কনলয় নাম কনলয় সমস্ত দৈত্যৰ মাজে বাৰণ কৰয় প্ৰহ্লাদে মাতৃৰ গৰ্ভতে হে ৰাম ৰাম ভকতি পালে নাৰদৰ মুখে হে ৰাম ৰাম পঞ্চ বয়সতে হৰি নাম লইলে
শুনি দৈত্যৰাজে নানা শাস্তি দিলে বিষ্ণু মায়া নুবুজিলে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে ও ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে ৰাম ৰাম মোৰ নাম শ্ৰী গৌৰীশংকৰ ভৰালী আমি মধ্যজগত আঞ্চলিক সেৱক ইয়াত মাতিলেহি উত্তৰ পশ্চিম আঞ্চলিক শাখাই মাতিব ইয়াত দিহানামৰ কাৰণে সকলো সেইকাৰণে দিহানামৰ কাৰণে আৰম্ভ কৰিছোঁ তিনিভাগ গীত আমি দিয়া হৈছে তাৰে এভাগ এয়া আৰম্ভ কৰিছোঁ কিমান আগবাঢ়িব পাৰে আপোনালোকে আশীৰ্বাদ মুঠতে বন কীৰ্তন কৰি নৰগণ সুখে সংসাৰক তৰা বৈষ্ণৱ প্ৰহ্লাদৰ ভুকুতি লোৱা বৈষ্ণৱ প্ৰহ্লাদৰ ভুকুতি লোৱা ঐ বৈষ্ণৱ প্ৰহ্লাদৰ ভুকুতি লোৱা বৈষ্ণৱ প্ৰহ্লাদৰ ভুকুতি লোৱা প্ৰহ্লাদৰ ভুকুতি লোৱা প্ৰহ্লাদৰ ভুকুতি লোৱা ও ৰাম জয় হৰে কৃষ্ণ কৃষ্ণ